আপনার ডিপুট প্রোগ্রাম আছে, আপনার পিএম প্রোগ্রাম আছে, তার কারণে আমার যিমান গাড়ি আছে আপনার গুৱাহাটী হোক, আমার গুৱাহাটী ওচৰে পাজৰে যিমান গাড়ি আছে গোটেইখিনি গাড়ি ধৰক আমাৰ ইয়াতে আমাক ৰিকুৱেশ্যন পঠাইছে। পঠোৱাৰ তেনেস্থলত এইখনতো আমি চৰকাৰৰ মিটিঙতে আহি আছোঁ ন, এই চৰকাৰ এতিয়া বৰ্তমান বিজেপি চৰকাৰ আমি মিটিঙতে আহি আছোঁ। তেনেস্থলে এই টোলগেটখন কাৰ বিজেপিৰে টোলগেট হয় নহয়, বিজেপি চৰকাৰ সিহঁতৰে পাৱাৰত আছে। এবাৰ যদি কৈ দিয়া নহয় এই টোলগেটখন এই আপোনাৰ টোলগেটত এইবিলাক যিবিলাক মিটিঙত আহিছে এইবিলাক যাব দিব লাগে। আমি এতিয়া আপোনাৰ সোণাপুৰৰ টোলগেটটোত আমাক কৈছে মিটিঙৰ গাড়ী আমাৰ গাড়ীৰ পোষ্টাৰ লগোৱা আছে, ধুনীয়াকৈ আমাক আহিব দিছে, কিন্তু ইয়াত আমাক আহিব দিয়া নাই। এখন দুখন গাড়ী বোলে পইচা লৈছে, এখন দুখন গাড়ী পইচা লৈছে, সেইকেইখন গাড়ী পইচা দিয়াৰ কাৰণে বাকীকেইখন গাড়ী যাব দিয়া নাই। আমি কিয় পইচা দিম? বেলেগ দিনা আমি আপোনাৰ এখন টোল গেটত আপোনাৰ 360 আপোনাৰ 360 টকা ওৱান চাইড 360 দিব লাগে। চৰকাৰী মিটিঙত আহিছোঁ আমি পিএম প্ৰগ্ৰেম আপোনাৰ কালি আপোনাৰ অমিত শ্বাহ ডাঙৰীয়া আহিব, আপোনাৰ ইয়াত ডিপুত আহিব। এইকাৰণে আমি যিমান গাড়ী আছে চব গাড়ীবিলাক আমি